দৰঙৰ ধুলাত ৰাস উৎসৱ উদযাপন বিভিন্ন ঠাইত উদযাপন হৈ আছে ৰাস উৎসৱ সমান্তৰালকৈ দৰং জিলাৰ ধুলাতো এইবাৰ ব্যাপকভাৱে আয়োজন কৰা হৈছে ৰাস উৎসৱ এইবাৰ ধুলা সনাতন ধৰ্ম মন্দিৰ প্ৰাংগণত 5 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৰাস বৃহস্পতিবাৰে ৰাতিপুৱাৰ পৰাই বিভিন্ন কাৰ্যসূচী চলি আছে ধুলাত ৰাতিপুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি হৰেন ডেকাই ৰাসৰ মূল তোৰণ উদ্বোধন কৰে ধুলা আৰক্ষী থানাৰ উপ পৰিদৰ্শক শশাংক সাহাৰ লগতে যুৱ নেতা এবাদুল্লাহ হকে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে উলহ মালহেৰে আয়োজন কৰা হ'ব এই বৰ্ষৰ ৰাস ধুলা সনাতন ধৰ্ম মন্দিৰ প্ৰাংগণত ৭২ সংখ্যক শ্ৰী শ্ৰীকৃষ্ণ ৰাস উৎসৱ আৰু অখণ্ড হৰিনাম যজ্ঞ আজি আৰম্ভ হৈছে 5 দিনীয়া বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ ৰাস উৎসৱ উদযাপন কৰা হ'ব আজিৰ প্ৰথম কাৰ্যসূচী ধৰ্মধ্বজা উত্তোলন বৃক্ষৰোপণ আৰু তোৰণ উন্মোচন ইতিমধ্যে সম্পন্ন হৈছে এতিয়া সন্ধিয়াৰ কাৰ্যসূচী 6 বজাত পানী তোলা অনুষ্ঠান আৰু অধিবাস অনুষ্ঠিত হ'ব লগতে ওজাপালি পৰিৱেশন কৰা হ'ব আমাৰ কাৰ্যসূচী 5 দিনীয়া আজি প্ৰথম দিন লগতে আজি আন এটা অন্যতম কাৰ্যসূচী হৈছে ভাগৱত পাঠ আৰু ভাগৱত পাঠ কৰিব স্বনামধন্য পাঠক শ্ৰী খঙিধৰ ডেকা দেৱে অহাকালি 5 বজাৰ পৰা 24 ঘণ্টা জুৰি অশ্বপহৰ কীৰ্তন পৰিৱেশন হ'ব আৰু ইতিমধ্যে সেই কাৰ্যসূচীৰ কাৰণে দল আহিছে তাৰপিছত হোম যজ্ঞ দিনৰ ভাগত সম্পন্ন হ'ব যাত্ৰা কাৰ্যসূচী 17 নৱেম্বৰ নিশা 9 বজাত আছে ত্ৰিকাল নাট্যগোষ্ঠীয়ে কামৰূপৰ ত্ৰিকাল নাট্যগোষ্ঠীয়ে এই যাত্ৰা কাৰ্যসূচীটো ৰূপায়ণ কৰিব খনে ৰাতিপুৱা 10:30 বজাৰ পৰা আয়তীৰ দিহানাম প্ৰতিযোগিতা দৰং জিলা ভিত্তিক অনুষ্ঠিত হ'ব এইখিনি কাৰ্যসূচী উপৰিও আৰু ৰাইজক আমি অসমবাসী ৰাইজক ৰাসোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই ৰাসোৎসৱৰ জৰিয়তে আনন্দ ভক্তিপ্ৰেম সুখ শান্তি বিৰাজমান হওক দৰঙৰ পৰা ফাৰুক আব্দুল্লাহ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhati.ahom@gmail.com